পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আক্ৰাছুৰ। বিশেষকৈ নামনি অসমৰ বিভিন্ন জিলাত আজি ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এয়া বাক্সা জিলাৰ বাৰাপাটাৰ দৃশ্য। কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত বাক্সা জিলা আক্ৰাছুৰ উদ্যোগত ৰাজ্যিক জনজাতি মন্ত্ৰী ৰণোজ পেগু আৰু কেন্দ্ৰীয় জনজাতি মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে। ৰণোজ পেগু হাই হাই, জুৱেল ওৰাম হাই হাই, আমাক জনজাতিকৰণ লাগিবই, জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ, কমতাপুৰ আমাক লাগিবই বুলি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদী আক্ৰাছু কৰ্মীসকলে। জিলা আক্ৰাছুৰ উদ্যোগত আৰু চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশত আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আপোনালোকে দেখা পাইছে এই দাবীটোক লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বাৰম্বাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীৰ লগত হেতালি খেলি আছে। আপোনালোকে দেখিবলৈ পাইছে আৰু জানিবলৈ পাইছে যে যোৱা শীতকালীন অধিৱেশনত ৰাজ্যৰ শীতকালীন অধিৱেশনত তেখেতসকলে এটা সিদ্ধান্ত লৈছিলে বিধানসভাৰ মজিয়াত যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো প্ৰতিবেদন সেই প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰত পঠিয়াৰ কাৰণে তেখেতসকলে প্ৰস্তাৱ লৈছিলে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এইটোৱে যে এই চলিত বাজেট অধিৱেশনৰ সময়ত যেতিয়া নেকি সদস্য এজন বিধায়ক এজনে কুৱেশ্যন কৰিছে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো কেনেকুৱা পৰ্যায়ত আছে, জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই যেনেকুৱা ধৰণৰ মন্তব্য কৰিছে সেই মন্তব্যত আমি উপলব্ধি কৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ লগত বাৰম্বাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰাৰ বাহিৰে আৰু একো কৰা নাই। কাৰণ তেখেতৰ উত্তৰত আমি গম পাইছোঁ যে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে এই জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত বাস্তৱসন্মত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আজি যেনেকুৱা ধৰণে এই আমাৰ জ্বলন্ত সমস্যা আজি বহুদিনৰ পৰাই আমি যি আন্দোলন কৰি আহিছোঁ কোচ ৰাজবংশী ছাত্ৰ সন্থাই, কিন্তু এই দাবীটোক যেনেকুৱা ধৰণে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মৰ্যাদা প্ৰদান কৰিব লাগিছিল, আজি সেই দাবীটোক বাৰম্বাৰ এনেকুৱা ধৰণৰ হেতালি খেলাৰ কাৰণে আজি আমি বাক্সা জিলা আক্ৰাছুৱে কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশত আমি ৰাজ্যৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী আমি জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াৰ আমি প্ৰতিমূৰ্তি দাহ কৰি আজি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যা সমাধান কৰক। অন্যথা কিন্তু এই কোচ ৰাজবংশীসকল বৰ্তমান জাগ্ৰত হৈছে, আক্ৰাছু জাগ্ৰত হৈছে। অন্যথা কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশীসকলৰ এই জনজাতিকৰণৰ সমস্যা যদি সোনকালে সমাধান নকৰে তাৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমিও প্ৰস্তুত হৈছোঁ। ইপিনে এই দৃশ্য তামোলপুৰ জিলাৰ। তামোলপুৰৰ কুমাৰীকাটাতো জিলা আক্ৰাছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। ভাৰত ভূটান সীমান্তৱৰ্তী ঘাইপথত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে তামোলপুৰ আক্ৰাছুৱে। বিজেপি চৰকাৰ গো বেক, ST আমাক লাগিবই বুলি শ্লোগান দিয়ে ৰাজপথত প্ৰতিবাদী আক্ৰাছুৱে। বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ 10 গৰাকীকৈ কোচ ৰাজবংশী সম্প্ৰদায়ৰ বিধায়ককো কঠোৰ সকিয়নি প্ৰদান কৰে সংগঠনটোৱে। কোচ ৰাজবংশীৰ জনজাতিকৰণৰ সমস্যা সমাধান নকৰিলে চৰকাৰৰ বিৰুদ্ধে অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আক্ৰাছু নেতৃত্বৰ। আমাৰ যিটো আন্দোলন, এই আন্দোলনটো মূলত হৈছে আমাক যিখন চৰকাৰ বৰ্তমান অসমৰ এই চৰকাৰখনে আমাক সদায় প্ৰতাৰিত কৰি আহিছে। আৰু আজি বেছি দিন আজি কেইবাদিন আগত আমাৰ যি কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম আহি অসমত যি এটা সৰু চলিৰ দৰে তুলুঙা মন্তব্য দিছে, সেই মন্তব্যক প্ৰথমে আমি গৰিহণা দিছোঁ। তাতকৈ লাজৰ বিষয় আৰু দুখৰ বিষয় আমাৰ ক'বলৈ লাজ লাগে যে সদনত ৰণোজ পেগু ডাঙৰীয়াৰ যি মন্তব্য, এই মন্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ।
আৰু আমি ক'ব বিচাৰিছো যে আমাৰ সদনত আমাৰ জাতিৰে 10জনকৈ আমাৰ বিধায়ক থকাৰ পিছতো আজিলৈ তেওঁলোকৰ কোনো ধৰণৰ আমি সদনত মানে যি আমাৰ প্ৰাপ্য সেই প্ৰাপ্যৰ হৈ তেওঁলোকে মাত মতা এতিয়ালৈ দেখা নাই। আৰু মই আশা কৰোঁ এই নিউজৰ যোগে আমি আশা কৰোঁ ভৱিষ্যতে যাতে তেওঁলোকে বা তেখেতসকলে যাতে আমাৰ প্ৰাপ্যখানিৰ হৈ মাত মাতে, কাৰণ তেখেতসকলেও আমাৰ এই সংগ্ৰামৰ অংশীদাৰী হৈ আজি কিন্তু বিধেয় গৈছে। তেখেতসকলে আমাৰ দৰে সংগ্ৰাম কৰি ৰাজপথত সংগ্ৰাম কৰি আজি বিধেয় গৈছে। আমি তেখেতসকলেও আহ্বান জনাইছো যে তেখেতসকলে আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্য হৈ মাত মাতক, নিজৰ জাতিটোৰ হৈ মাত মাতক। এইটো কথা নহয় যে নিজৰ জাতিটোৰ হৈ মাত মাতে যে আন জাতিৰ ক্ষতি হ'ব, এইটোও নহয়। আমি কৈছো যে আমাৰ প্ৰাপ্য সেই প্ৰাপ্যটো আমাক দিব লাগিব, অন্যথা কিন্তু আপোনালোকে মানে এই চৰকাৰখনে ভাবি থকা মানে গতিকে তেখেতসকলে ভাবাত ভুল হৈছে যে কোচ ৰাজবংশীসকল বিৰাট শান্ত হয়, আৰু যে কোচ ৰাজবংশী শান্ত জাতি এটাক যদি উগ্ৰ কৰিব বিচাৰে তেতিয়াহ'লে অসমৰ কিন্তু পৰিৱেশ ভয়ানক হ'ব। ধন্যবাদ। চাওক, আজি 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নিজে আহি বঙাইগাঁৱত আহি কেনে যে কৈছিল যে এইবাৰ চৰকাৰ গঠন কৰিব পাৰিলে অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হ'ব 6 মাহৰ ভিতৰত। কিন্তু আজি 6 মাহ নহয়, আজি আপোনালোকে লক্ষ্য কৰিলে যে আজি 11টা বছৰ পাৰ হৈ গ'ল, কিন্তু আমাৰ যি জনজাতিকৰণ আজি ভেকভাওনা হৈ থাকিলে। অতি দুৰ্ভাগ্যজনক কথা। যোৱা ইলেকশ্যনতো আমাক টপ দিছিলে যে এইবাৰ যদি আমি চৰকাৰ গঠন কৰিব পাৰোঁ চেন্ট্ৰেল তথা ষ্টেটত, তেতিয়াহ'লে অসমৰ জনজাতি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰি দিয়া হ'ব। আৰু এই আশ্বাসত আমাৰ সমস্ত কোচ ৰাজবংশীসকলে দেহে কেহে আমাৰ বিজেপি চৰকাৰখনক ভোট দি কেনে জিকাইছে। আজি তেওঁলোকে যোৱা আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে আজি কেইদিনমান আগতে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়া আহি অসমত যি টুলুঙা মন্তব্য কৰিলে, অতি দুৰ্ভাগ্যজনক কথা। যোৱা পৰহি আমাৰ অসম বিধানসভাত যি অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰীয়াই যি মন্তব্য কৰিলে আমাৰ বিধানসভাত, অতি দুৰ্ভাগ্যজনক কথা। আমি ধিক্কাৰ জনাইছো তামোলপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই এনেকুৱা এখন মিছলীয়া চৰকাৰ আমাক যি প্ৰতাৰণা কৰিছে, অতি দুৰ্ভাগ্যজনক। আমি গৰুহণা দিছো আগন্তুক দিনত যদি আমাৰ যি পাবলগীয়া যি এছটিকৰণ, যি আমাৰ জনজাতিকৰণ যদি নহয়, ইয়াতকৈ আমি ভয়াৱহ ইয়াতকৈ আৰু দুগুণ আমি জুই জ্বলাবলৈ, আমি অসমত জুই জ্বলাবলৈ আমি সাজু হৈ থাকিম। আমাৰ যি কোচ ৰাজবংশীসকল ইতিমধ্যে একত্ৰিত হৈছে, ইয়াৰ আৰু অন্যথা নাই। ব্যুৰো ৰিপৰ্ট, দ্য ৱেব টুডে।